নমস্কাৰ জনাইছোঁ সকলো সাংবাদিক বন্ধুসকলক। আমি অনুসূচিত জাতি সুৰক্ষা সমিতি ডিমৰীয়াৰ পৰা বিশেষ কিছু আলোচনাৰ বাবে আজি ইয়াত আহিছোঁ। যিহেতু আমি গম পাওঁ যে ডিমৰীয়া সমষ্টিটো অনুসূচিত জাতিৰ লোকৰ বাবে সংৰক্ষিত কৰাৰ বাবে আমি কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। দেশ স্বাধীন হোৱাৰ পিছতো অনুসূচিত জাতিৰ বিশেষ পৰিৱৰ্তন হোৱা দেখা নগ'ল। স্বাধীনতাৰ পিছতো বহুতো সলনি নহ'ল। সকলো চৰকাৰে অনুসূচিত জাতিৰ লোকসকলক উন্নয়নৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। স্বাধীনতাৰ 78 বছৰ হোৱাৰ পিছতো দিছপুৰ বা ডিমৰীয়াৰ জন্মসূত্ৰে ডিমৰীয়াৰ এজনো স্থানীয় লোকে বিধায়ক হ'ব নোৱাৰাটো দুৰ্ভাগ্যজনক বিষয়। সকলোৱে ডিমৰীয়াখনৰ ৰাজনীতি আধাৰস্থলী হিচাপে ব্যৱস্থা কৰি আহিছে। আজি সেই একেই ষড়যন্ত্ৰ চলিছে। ভৱিষ্যতত ডিমৰীয়া সমষ্টিৰ এজন সবল নেতা হোৱাৰ সম্ভাৱনা থকা অনুসূচিত জাতিৰ যুৱক বিপ্লৱ চৰকাৰক কলিতে ষড়যন্ত্ৰ কৰি ধ্বংস কৰি পেলোৱা হৈছে। আমি বিপ্লৱ চৰকাৰক আহ্বান জনাইছোঁ, মণ্ডল সভাপতি পদৰ পৰা তেওঁক কি অপৰাধ অপহৰণ কৰা হ'ল, সেয়ে বিপ্লৱ চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে বা তেখেতক আমি প্ৰত্যাহ্বান জনাইছোঁ, তেখেতে দুদিনৰ ভিতৰত স্পষ্টীকৰণ দিয়ক। যিহেতু আমি জানো যে বিপ্লৱ চৰকাৰ ডিমৰীয়াৰী এখন পিছপৰা অঞ্চলৰ পৰা উঠি অহা যুৱক, শিক্ষিত যুৱক। তেখেতে এই অনুসূচিত জাতিৰ বাবে বহু বছৰ ধৰি বহুতো কাৰ্যকলাপত তেখেতে আমাক সহায় সহযোগিতা কৰি আহিছে। বিপ্লৱ চৰকাৰ এতিয়া কিয় নিমাত হৈ আছে, বিপ্লৱ চৰকাৰে উত্তৰ দিব লাগে। আমি ডিমৰীয়া অনুসূচিত জাতি সুৰক্ষা সমিতিৰ পৰা আহ্বান জনাইছোঁ বিপ্লৱ চৰকাৰক, অহা দুই দিনৰ ভিতৰত তেখেতে স্পষ্টীকৰণ দিব লাগে। লগতে আমি ইয়াত জানিব পাৰিছোঁ যে বিপ্লৱ চৰকাৰক মণ্ডল সভাপতি পদৰ পৰা আঁতৰোৱাৰ আঁৰত বিজেপিৰ কাৰ্যালয়ৰ সম্পাদক সুশান্ত বিশ্বাস, তেখেতৰ আৰু এটা নাম আছে সুজিত, জড়িত আছে বুলি আমি গম পাওঁ। সুজিত হৈছে কৰিমগঞ্জ বা কাছাৰৰ এজন যুৱক, বৰাক ভেলীৰ পৰা অহা যুৱক হয়। তেখেতে এই বিপ্লৱ চৰকাৰক চক্ৰান্ত কৰি এই মণ্ডল পদৰ পৰা উলিয়াই দিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ বা শুনা পাইছোঁ। লগতে সুশান্ত বিশ্বাসে অহা বিধানসভা ইলেকশ্যনৰ কাৰণে ডিমৰীয়াৰ বিভিন্ন অঞ্চলত গৈ লাখ লাখ টকা বিলাই আছে। তেখেত যিহেতু এজন বিজেপি সাধাৰণ কাৰ্যকৰ্তা, তেখেতৰ ওচৰত ইমান পইচা ক'ৰ পৰা আহিল, তেখেতৰ টকাৰ উৎস কি? ইয়াৰ উত্তৰ ডিমৰীয়া ৰাইজে জানিব বিচাৰিছে যে তেখেতে ধনৰ বলেৰে ৰাইজৰ ওচৰত চাপিব খোজা এইজন ব্যক্তিক ভাষা জ্ঞানো সন্দেহজনক। তেখেতে সূৰ্য বুলি কোৱা এজন নেতা হয়। তেখেতে ডিমৰীয়াৰ ভাষা সংস্কৃতিক প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। উপৰোক্ত বিষয়টোৰ সমূহৰ ওপৰত বিশ্বাস ডাঙৰীয়াৰ নিজৰ স্থিতি স্পষ্ট নকৰিলে ডিমৰীয়াবাসী ৰাইজে ভৱিষ্যতত বিপ্লৱ চৰকাৰ ডিমৰীয়া সমষ্টিৰ এজন যোগ্য প্ৰতিদ্বন্দ্বী হোৱাৰ আশংকাৰে ভুগি সুজিত বিশ্বাসক ষড়যন্ত্ৰ কৰি সভাপতি পদবীৰ পৰা আঁতৰাৰ বুলি উত্থাপিত অভিযোগটো ডিমৰীয়াবাসী ৰাইজে সত্য বুলি ভাবিবলৈ বাধ্য হ'ব। লগতে সততে নীতি আদৰ্শ শ্লোগান আঁতৰাই থকা বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক দাবী জনাওঁ যে বিপ্লৱ চৰকাৰৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰৰ এক নিৰপেক্ষ তদন্ত হওক আৰু তদন্ত শেষ নোহোৱালৈকে বিপ্লৱ চৰকাৰক মণ্ডলৰ সভাপতি পদটোৰ বাহাল ৰখাৰ আৰু সুজিত চৰকাৰক বিগত 2-3 দিনৰ ভিতৰত খৰচ কৰা প্ৰায় কেইবা কোটি টকাৰ উৎস বিষয়ে ৰাইজক জনাবলৈ আৰু এক তদন্ত সমিতি গঠন কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। লগতে উক্ত বিষয়টিৰ ন্যায় নোপোৱালৈকে সমগ্ৰ ডিমৰীয়া সমষ্টিৰ অনুসূচিত জাতিৰ লোকসকলে আমি এটা ডিজিটেল আন্দোলন সৃষ্টি কৰিম, য'ত #Justice4SC People of ডিমৰীয়া শীৰ্ষক শ্লোগানটোৰ আন্দোলন গঢ়ি তুলিবৰ বাধ্য হ'ম। ধন্যবাদ। ইয়াকে ক'ব খোজো যে আমাৰ আগতে কেইবাজন বক্তা কৈয়ে গ'ল যে আমাৰ ডিমৰীয়াখন এনে পিছপৰা আছিল। আমাৰ অনুসূচিত জাতিৰ লগতে আমাৰ ভাষিক সংখ্যালঘুৰ কোনো এজন নেতা নাই, কিন্তু আমি দেখা পাইছিলোঁ আমাৰে একে দৰিদ্ৰ বা দুখীয়া শ্ৰেণীৰ পৰা ওলাই অহা এজন যুৱক, তেওঁ আছিল আমাৰ বিপ্লৱ চৰকাৰ। তেখেতে আমাক সবল নেতৃত্ব দি আছিলে, কিন্তু
নাজানো 2-4জন ব্যক্তিৰ ষড়যন্ত্ৰত তেখেতৰ পদবীৰ পৰা বঞ্চিত হৈছে। যদি তেখেতৰ কিবা নিশ্চিত দলীয় কাৰ্যকৰ্তাৰ ওচৰত কিবা গোচৰি আছিলে এইটো নিশ্চয় ৰাজহুৱা কৰিব লাগিছিল। এনেকৈ মনে মনে তেওঁক বঞ্চিত কৰাটো আমি বহুত দুখজনক।